Hello and welcome all of you to this 2021 Wildlife Week. Assam State Zoo is celebrating this Wildlife Week, and this time we have come up with a theme, Wildlife Through the Eye of an Expert. So here we will be discussing various aspects of wildlife with various experts in the field of wildlife. So আজি আমাৰ লগত discussion কৰিব কাৰণে আছে আমাৰ মৰমৰে স্যাৰ ডক্টৰ কে শৰ্মা স্যাৰ আৰু স্যাৰৰ বিষয়ে নমস্কাৰ স্যাৰ আৰু স্যাৰৰ বিষয়ে কি কম স্যাৰৰ বিষয়ে অসমত যদি আপুনি আছে আৰু ওয়াইল্ড লাইফত যদি কাম কৰে মোক ক'বলগীয়া একোৱে নাই সো স্যাৰে যদি আপুনি বাহিৰৰ পৰা চাই আছে if you are seeing from outside Assam for your knowledge sir has a vast knowledge in the real field of wildlife, specifically in the case of elephant. So amar ohomot elephant or logot almost synonymized naam jodi apuni bisari bo laga hoy tenehole saror name apuni pabo. So ami without further ado let's start the discussion with sir. So namaskar sir apunak swagotam jonalu আজি প্ৰথম পৰ্ব এটো wildlife weekor juntu through the eyes of an expert. So প্রথমে মই এইটো জানিব বিচাৰিছো স্যার যে যেহেতু আমি আমাৰ জানো আপোনাৰ ওয়াইল্ড লাইফৰ বহুত কিটামান অভিজ্ঞতা আছে কিন্তু আমি উইল কিপ আওয়ার টক লিমিটেড টু এলিফেন্ট স্যার সো এলিফেন্টৰ ক্ষেত্ৰত ক'ব গলে স্যার যে আজি আপুনি কি ভাবে স্যার যে এলিফেন্টৰ প্ৰথমে মানুহে এটা পার্সপেক্টিভ জানিব লাগিব যে what is the population size or what is the status of elephants in Assam? মই অসমীয়াত কম হয় হয় স্যার অসমীয়াতে হ'ব এটো অসমীয়াত কম বাৰু যেটো প্ৰশ্ন আপুনি সুধিলে আৰু নিশ্চয়কৈ আমি এটা যিকোনো এটা স্পেচিছৰ ওপৰত যদি আমি অলপ আলোচনা কৰিবলৈ লাগে তেতিয়া হলে এই স্পেচিছটোৰ ষ্টেটাসটো অকমান জনাটো ভাল এতিয়া মই ভিউৱাৰ সকলৰ জ্ঞাতাৰ্থে ক'ব খুজিছো যে গোটেই পৃথিৱীতে দুই ধৰণৰ হাতী পায় এটা হল আফ্ৰিকান হাতী আৰু এটা এছিয়ান হাতী বা এছিয় হস্তি এছিয়ান এলিফেন্ট আমাৰ যিবিলাক ইয়াত হাতী পায় এটো এছিয়ান এলিফেন্ট জাতৰ হাতী আচ্ছা এছিয়ান এলিফেন্ট এতিয়া ন্যাচাৰালি পৃথিৱীৰ মানে এছিয়া মহাদেশৰ 13খন দেশত পোৱা যায় আৰু এই 13খন দেশ ভাৰত বা ভাৰতবৰ্ষৰ আশেপাশে থকা দেশ ভাৰতবৰ্ষ নেপাল চাইনা শ্ৰীলংকা বাংলাদেশ তাৰপৰা থাইল্যান্ড মিয়ানমাৰ ইন্দোনেছিয়া এনেকে ধৰি 13খন দেশত মানে আমাৰ এছিয় হাতীটো পোৱা যায় আৰু টোটাল ওয়াইল্ড পপুলেশন এস্টিমেটেড ওয়াইল্ড পপুলেশন টু হল 47 to 48000 এটো ওয়ার্ল্ড ওয়াইড কৈছে হয় গোটে ওয়ার্ল্ড মানে পৃথিৱীত কৰবাত যদি চিৰিয়াখানাত হাতী আছে এটো মই কোৱা নাই ৰেঞ্জ কান্ট্ৰি বিলাকৰ কথা কৈছো যিকিখনত ন্যাচাৰালি হাতী আছে এছিয়ান এলিফেন্ট ওয়াইল্ডত ওয়াইল্ড পপুলেশনৰ কথা যদি কওঁ আমি তেতিয়া হলে ওয়াইল্ড পপুলেশনত 47 to 48000 হাতী আছে এটি এই ফিগার কিন্তু ইন কন্ট্রাস্ট আফ্রিকান এলিফেন্ট কিন্তু 5 লাখ আছে গটিকে আফ্রিকান এলিফেন্টৰ কন্ডিশনটো তুলনাত আমাৰ এছিয়ান এলিফেন্টৰ কন্ডিশনটো বহুত বেয়া একচুয়ালি আৰু এই 47000 ৰ যেটো ফিগাৰ দেখাত হয়তো এনেকুৱা লাগে যে খুব বেয়া নহয় কিন্তু একচুয়ালি এটো মানে খুব ভাল নহয় কাৰণ মিয়াৰ পপুলেশন স্ট্যাটাসটো নহয় বেসিক্যালি হাতী হল এটা মেগা হাৰ্বিভৰ যাক প্ৰায় 250 পৰা 300 কেজি ঘাঁহ লাগে বা 200 পৰা 250 লিটাৰ পানী লাগে দিনটোৰ ভিতৰত তো তেনেকুৱা প্ৰভাইড কৰিব পৰা এতিয়া হেবিটেটটো মানে কমি আহিছে বা বাসস্থান কমি আহিছে গতিকে আসলতে হাতীৰ ভৱিষ্যতটো বৰ সংকটাপন্ন আৰু এই যে মই 47000 হাতী মানে ওয়াইল্ডত আছে বুলি কলো আপুনি শুনিবা আমি অলপ গৌৰৱ অনুভৱ কৰো যে ইয়াৰে 27000 কিন্তু ভাৰতবৰ্ষতে আছে almost 2/3 elephant আমাৰ ভাৰতবৰ্ষতে আছে proudly we can say that আৰু কিন্তু ভাৰতবৰ্ষটো আপোনালোকে সবেই জানে যে habitat encroachment habitat বিলাক মানুহে বেদখল কৰিছে
এইটো এনক্ৰোচমেন্ট বা কৰিডৰ বিলাকত এনক্ৰোচমেন্ট হৈছে এই বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে হাতী আৰু মানুহৰ সংঘাত এটা বৰ ভয়ংকৰ ৰূপ লৈছে বৰ্তমান গতিকে ইয়াতো আসলতে কন্ডিশনটো ইমান ভাল নহয় কিন্তু আমাৰ ভাৰতবৰ্ষৰ মানুহৰ এটাতো ঐতিহাসিকভাৱে বহু হাজাৰ হাজাৰ বছৰৰ পৰা হাতীৰ লগত এটা সম্পৰ্ক আছে আৰু আমাৰ ভাৰত চৰকাৰেও হাতীক আমাৰ ঐতিহ্যবাহী মানে প্ৰাণী হিচাপে ঘোষণা কৰিছে ওয়াইল্ড লাইফ প্ৰটেকচন এক্ট 1972 মতেও হাইয়েষ্ট ডিগ্ৰী অফ প্ৰটেকচন হাতীক দিয়া হৈছে শিডিউল 1ত ৰাখা হৈছে গতিকে আৰু প্ৰজেক্ট এলিফেন্ট নামৰ যিটো অনুষ্ঠান ভাৰত চৰকাৰে গঠন কৰিছে সেইটোৱেও হাতীৰ সংৰক্ষণত যথেষ্ট কন্ট্ৰিবিউট কৰি আছে গতিকে আমাৰ একচুয়ালি হাতীৰ সংখ্যা কমি গৈ ভাৰতবৰ্ষতে 15,000 হৈছিল এটো ৰিভাইভ হৈছে দিস ইজ এ ৰিভাইভেল ফিগাৰ যেটো 27,000 পাই আছো আমি আৰু ইয়াৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চলত অসমকে ধৰি প্ৰায় 10,000 বনৰীয়া হাতী আছে আৰু অসমতেই লগভগ 6,000 মানে 5,600 ইমান আমাৰ বনৰীয়া হাতী আছে তো এইটো হল পপুলেশন স্ট্যাটাস আৰু লগতে মই অকমান সিহঁতৰ সমস্যাটোৰ কথা কলোৱেই যে সিহঁতৰ বাসস্থান সমূহৰ সংকোচন হৈছে বাসস্থান সমূহত মানুহে অতিক্ৰমণ কৰিছে বা কৰিডৰ বিলাকত কাৰণ হাতীয়ে এঠাইৰ পৰা আন ঠাইলৈ বিভিন্ন উদ্দেশ্যত যাব লগা হয় খাদ্যৰ উদ্দেশ্যত বা বিভিন্ন এনেকুৱা উদ্দেশ্যত গতিকে আমি ধৰক হেতু কাৰণেও এইবিলাক ব্লক হৈ যোৱা কাৰণে হাতীৰ যেটো ভৱিষ্যত এই ভৱিষ্যতটো বৰ ভাল মই দেখিবলৈ পোৱা নাই আচ্ছা স্যার এতিয়া ধৰক আমি হাতীৰ এই কথাখিনি আমি পাতিলো এটা বেসিক আপুনি ভাল এটা আমাক বেসিক এটা প্ল্যাটফর্ম দিলে যে আমি হাতীৰ যোনটো স্ট্যাটাস আছে স্ট্যাটাসৰ বিষয়ে আমি অলপ জানিছো এতিয়া স্যার যোনটো হাতীৰ ক্ষেত্ৰত আমি সদায় দেখা পাওঁ যোনটো এভৰি ওয়াইল্ড লাইফ সেঞ্চুৰী বা এভৰি এটা সেম ষ্টৰীয়ে হয় যে man animal conflict যদি if we are talking about elephant আৰু man animal conflict বা হাতীৰ সংঘাতৰ কথাটো কোৱা নাই তো আপুনি এতিয়া সংঘাতটো বাৰু হয় স্যার কাৰণ বিভিন্ন কেতিয়াবা মানুহৰ ভুলত হয় কেতিয়াবা বেছিভাগ ক্ষেত্ৰতে মানুহৰ ভুলত হয় কেতিয়াবা হাতীও ডিসুয়েড হৈ যায় এতিয়া কথাখিনি হল স্যার এতিয়া যদি আমি ধৰক আমাৰ গুৱাহাটীৰ ওচৰ চুবুৰীয়া জায়গাটো হাতীৰ সংঘাত হয় তো মানুহে কি ধৰণৰ প্ৰস্তুতি বা কি ধৰণৰ মানুহৰ এটিটিউড হ'ব লাগে এই সংঘাতবোৰক মিটিগেট কৰিব কাৰণে সব এটো এটা বৰ ডাঙৰ প্ৰশ্ন আসলতে যেটো আমি যদি হাতী মানুহৰ সংঘাত যেটো আজি সবে খুব আলোচনা হৈছে কন্টেনশিয়াস ইস্যু কিন্তু এইটো নতুন ইস্যু নহয় আনকি কৌটিল্যৰ অৰ্থশাস্ত্ৰ তাতো মানে মেনশন আছে উল্লেখ আছে যে খেতিৰ সময়ত হাতীবিলাক জংগলৰ পৰা ওলাই আহি খেতিত সোমায় বা খেতি খাই ধান খাই বিশেষকে আৰু সেই হাতীবিলাকক সেই কৌটিল্যৰ দিনত গুপ্ত ডাইনেষ্টিৰ দিনত বা কেনেকৈ তেওঁলোকে মেনেজ কৰিছিলে এইবিলাক কথা মেনশন আছে গতিকে হাতী মানুহৰ সংঘাতটো হঠাৎ আজি হোৱা বস্তু নহয় অতীতৰ পৰা আছে কিন্তু পাৰ্থক্যটো হল এইটো যে তেতিয়া মানুহৰ সংখ্যা আছিল সীমিত আৰু হাবি বননি আছিল বিশাল এতিয়া হাবি বননি বিলাক হৈ আহিছে সংকুচিত আৰু মানুহৰ জনসংখ্যাটো মানে বিস্ফোৰিত হৈছে এটা ভাৰতবৰ্ষৰ আপুনি পৰিস্থিতি চাওক মানে আমি স্বাধীন হৈছিল 1947 চনত তেতিয়া গোটেই ভাৰতবৰ্ষৰ মানুহ হিউম্যান পপুলেশন আছিল 33 crore আজি আমাৰ অলমোস্ট 140 crore 100 কোটিতকৈও বেছি মানুহৰ সংখ্যা বাঢ়িলে ভাৰতবৰ্ষত তো এইটো হলে অবভিয়াসলি বনৰীয়া মানে যিখিনি প্ৰটেক্টেড এৰিয়া ৰিজাৰ্ভ এৰিয়া আছে য'ত আমি বনৰীয়া জীৱ-জন্তুৰ কাৰণে বা গছ-গছনিৰ কাৰণে আমি সংৰক্ষণ কৰি ৰাখিছো সেইবিলাকৰ ওপৰত প্ৰেছাৰ পৰিবই অবভিয়াসলি তো আৰু এই কথাটো যে সাপোজ গুৱাহাটীৰ ওচৰে পাজৰে সংঘাত হৈছে মানুহে কি কৰা উচিত আপুনি সুধিছে মই তো কম যে মানুহ হওক বা আমাৰ চৰকাৰ হওক সকলোৱে এইটোৱে কৰা উচিত কালেক্টিভলি যে যিখিনি বাসা কুচা আমাৰ যিখিনি হাবি জংগল আছে এতিয়াও সেইখিনিক যাতে আমি ডিস্টার্ব নকৰো সেইখিনিত যাতে আমি এনক্ৰোচমেন্ট কৰিবলৈ নাযাওঁ
তাতে গছ কাটিবলৈ নাযাওঁ এতিয়া ধৰক গুৱাহাটীৰ কথা ক'লে বুলি মই কওঁ আমচাং সংৰক্ষিত বনাঞ্চল ৱাইল্ড লাইফ চেঞ্চুৱাৰী অভয়াৰণ্য আমচাং অভয়াৰণ্য ইয়াত এষ্টিমেটেড 70 to 100 এলিফেণ্ট আছে আৰু বহুত বনৰীয়া জীৱ-জন্তু আছিলে কিন্তু মানুহৰ এনেধৰণে অতিক্ৰমণ হ'ল ধৰক লাষ্ট 15 বছৰ 10 পৰা 15 বছৰ হাজাৰ হাজাৰ পৰিয়াল এতিয়া আমচাং অভয়াৰণ্যৰ ভিতৰত প্ৰৱেশ কৰিলে হাবি জংগল কাটি তেওঁলোকে অন্যায় কৰিলে সেইকাৰণে আজি হাতীকে ধৰি অন্য বনৰীয়া জীৱ-জন্তু মানে আনকি জিএছ ৰোডত ঘূৰি ফুৰিব লগা অৱস্থা হৈছে এইটো এটা অশনি সংকেত এইটো এটা মেছেজ এই যে হাতীটো আহিছে মই পেপাৰত লিখিছিলো যে এই যে হাতীটো আহিছে এইটো হল এটা নৃত্য নাটিকা This will be followed by the main drama. নৃত্য নাটিকা আহিছে ড্ৰামাটো আহি আছে কাৰণ আপুনি এই 100টা হাতীক যদি ইয়াতে থাকিবলৈ এখন হেবিটেট আছিলে এইখনক যদি আপুনি ৰেসপেক্ট নকৰে তাতে যদি এনক্ৰোচমেন্ট কৰি থাকে আৰু এইবিলাক মানুহক যদি এভিকশন কৰা নাযায় এভিকশন যদি কৰা নাযায় তেতিয়াহলে হাতীবিলাক সকলো ইয়াতে ঘূৰি ফুৰিব টাউনে চহৰে কিমান মানুহ শেষত গৈ হাতীক গুলিয়াই মাৰিব লগা হ'ব আৰু ইয়াতে আৰু এটা কথা আছে যে এভিকশন কৰাৰ ক্ষেত্ৰত এটা কয় যে খিলঞ্জিয়া মানুহ বহিছে এতিয়া মই এই কথাটো প্ৰতিবাদ কৰো যে আসলতে হাবি জংগলৰ খিলঞ্জিয়া হল হাবি জংগলৰ গছ গছনিবোৰ ঘাঁহনিবোৰ তাত থকা নদী বিল এইবোৰ আৰু সেই থানত থকা যিবিলাক জীৱ-জন্তু সেইখনৰ খিলঞ্জিয়া তেওঁলোকে আমি গাঁৱৰ খিলঞ্জিয়া আমি নিজৰ গাঁৱৰ বা নিজৰ চহৰৰ খিলঞ্জিয়া এইখনৰ আমি খিলঞ্জিয়া নহয় এইখন যদি আমি এই কথাটো যদি আমি বুজি নাপাওঁ তেতিয়াহলে আমি এই ৰাজনীতিৰ কবলত পৰি এই জীৱ-জন্তু বিলাকৰ বাসস্থান বিলাক আমি ধ্বংস কৰি কাৰণ মই খানাপাৰাত থাকো এই আমচাং অভয়াৰণ্যৰ লাগি আছো আমি মই এই জায়গাত আজি প্ৰায় 40 বছৰ আগৰে আহিছো মই ছাত্ৰ হিচাপে আৰু এতিয়া মই শিক্ষক হিচাপে আছো তো ইয়াতে মই পৰিৱৰ্তন দেখিলো ইয়াতে আমাৰ কলেজৰ কেম্পাছত হাতীৰ জাক ঘূৰি ফুৰিছিলে একো অন্যায় নকৰিছিল সিহঁতে আহে 60-70টা হাতী আহে আমি হোষ্টেলৰ ৰুমৰ ভিতৰৰ পৰা চাই থাকো গণেশ বাবা বুলি সেৱা কৰো তেওঁলোকে ঘাঁহ চাহ খাই এডাল দুডাল কলগছ খাই গুচি যায় সংঘাতটো সেইটো সংঘাত বুলি নকয় সেইটো সহাৱস্থান আজি সংঘাতময় পৰিৱেশ এটা আমি সৃষ্টি কৰিছো কাৰণ আমি হাবি জংগলৰ ভিতৰত তেওঁলোকৰ বাসস্থান তেওঁলোকৰ খাদ্য এইবিলাক সকলো নষ্ট কৰিলো গতিকে মেছেজ টু দা পিপল ইজ নট টু ডিস্টার্ব the habitat and food whatever is there inside the forest at least etiao karon jikono jibo-jontuye hok including elephants সিহঁতে মানুহৰ পৰা সদায় আতৰি থাকিব খোজে সিহঁতে ভাল নাপায় মানুহৰ মাজত আহি কিন্তু উপায় নাপায় বাধ্যত পৰি পেটৰ তাৰণাত সিহঁতে আহিব লগা হয় আমিয়ে বাধ্য কৰিছো সিহঁতক গতিকে মই এটোৱে এপিল কৰিম যাতে আমি এটা কালেক্টিভ এটা আমি ৰেসপন্সিবিলিটি দেখাও কালেক্টিভ সেন্স অফ ৰেসপন্সিবিলিটি যাতে আমি হাবি জংগলখিনি নষ্ট নকৰো স্যার এতিয়া এটো এটা লগৰ কোৱেশ্চন যোনটো এটো লগতে লাগি আছে ধৰক মানুহৰ এটা কমন কোৱেশ্চন হ'ব এপাৰ্ট ফ্ৰম জু ধৰক আমি যদি হাতী কবাত লক কৰিব যাওঁ হাতী চাব যাওঁ তো কোন জায়গাখিনিত হাতীটো সবতকে মানে অসমত কোন জায়গাত মানে হাতী সবতকে বেছি পোৱা যায় অসমত আমি দুটা জায়গাত হাতী কনসেন্ট্রেটেড ফর্মত আছে কোয়াইট অবভিয়াসলি এটা হল আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত প্ৰায় 1200 হাতী আছে আৰু কাজিৰঙাৰ পাছত আছে মানস ৰাষ্ট্ৰীয় উদ্যান যত 1000তকৈ বেছি হাতী আছে এতিয়া এইটোৱে প্ৰমাণ কৰে যে যদি আপুনি সংৰক্ষণ যদি দিয়ে যদি সিহঁতৰ হেবিটেটটো আনডিস্টার্ব যদি ৰাখিব পাৰে হাতীবিলাকে সেইফালে যাবলৈ ইচ্ছা কৰে সেইকাৰণে কাজিৰঙা আৰু কাৰণ মই কৈছো যে আমাৰ অসমত আছে ধৰক 5500 হাতী মই কলোৱে অকল কাজিৰঙা আৰু মানসত মিলিয়ে 2000তকৈ বেছি হাতী আছে আৰু বাকি গোটেই অসমখনত তাৰমানে আমি কাজিৰঙা বা মানসৰ নিচিনা আনডিস্টার্ব ফৰেষ্ট নাই এতিয়া আপুনি কাজিৰঙা আৰু মানসত আমি হাতী চাবলৈ নাযাওঁ কাজিৰঙাৰ হয়তো গড় চাবলৈ যাওঁ মানসৰ প্ৰাকৃতিক সৌন্দৰ্য বা জীৱ-জন্তু চাবলৈ যাওঁ ইনক্লুডিং এলিফেন্টস কিন্তু
কথা হল কি এতিয়া ওদালগুৰি জিলা বা আপোনাৰ গোৱালপাৰা জিলা এইবিলাক জাগাত আচলতে হাতী বহুত বেছি নাই 100-150 হাতী আছে কিন্তু তাত যিখিনি প্ৰটেক্টেড এৰিয়া আছিলে হাতীৰ বাসস্থান আছিলে এই বাসস্থানবোৰ মানুহে ধ্বংস কৰি পেলোৱাৰ ফলত হাতীবিলাকৰ থাকিবৰ ঠাই নোহোৱা কাৰণে গাঁৱে ভূঞে ধাননিয়ে বননিয়ে আপোনাৰ য'ত মানে হাইৱে আছে এইবিলাকৰ মাজে মাজে হাতীবিলাক ঘূৰি ফুৰিছে আৰু যাৰ কাৰণে মানুহৰ লগত সংঘাত হৈছে মানুহো মৰিছে হাতীও বহুত মৰিছে গতিকে এইবিলাক জাগাত হাতী বেছি ভিজিবল ওদালগুৰি ডিস্ট্ৰিক্টত চাহ বাগানৰ মাজে মাজে আপুনি এতিয়াও যাওক কোনবা বাগানত খবৰ লওক কোনবা বাগানত 60-70টা হাতী জাক এটা তাতে আছে আমাৰ মানুহে চাবলৈ গৈছে কিছুমানে ফটো তুলিছে খুব ভাল দেখিছে কিন্তু এইটো তাৰ ট্ৰেজেডিটো মই কওঁ আপোনাক চাহ বাগান এখনত যেতিয়া হাতী থাকে সেউজীয়া সুন্দৰ কিন্তু তাৰ মানে ট্ৰেজেডিটো হল এইটো যে সেই বাগানত ৰাতিপুৱা নিৰাশ্ৰয় হাতীবিলাক আহি আশ্ৰয় লৈছে কিন্তু জানে তাতে সিহঁতে 10 ঘণ্টা বহি থাকে বা থিয় হৈ থাকে সেই 10 ঘণ্টা সিহঁতে এডাল ঘাঁহও খাব নাপায় কাৰণ বাগান বিলাকত সিহঁতে উইডিসাইড বা পয়জন বিলাক ব্যৱহাৰ কৰে বা ঘাঁহ গজিবই নিদিয়ে আৰু চাহপাত সিহঁতে নাখায় আৰু তাত পানীৰ সোৰ্সো সাধাৰণতে নাই থাকিলেও হেবিলাক পয়জন ইনসেক্টিসাইড আৰু মই নিজে পাইছো বাগানত হাতী গৈ পেলাই পানী খাই মোৰ ঘৰচি হাতী মৰিছে মই বচাব পৰা নাই গটিকে এই পানীটো পয়জন এই ঘাঁহো পয়জন বা তাত ঘাঁহে নাই ক'ব গলে গটিকে এটো অনলি ইট মেক্স দা আই লুকস বিউটিফুল কিন্তু ভিতৰে ভিতৰে এটা ভয়ংকৰ ট্ৰেজেডি আপুনি চাওক পৃথিৱীৰ ভিতৰত হাইয়েস্ট শতকৰা 52% চাহপাত আমাৰ অসমত উৎপাদন হয় তো এতিয়া ব্ৰিটিছ চৰকাৰে বাগান বিলাক দিছিলে নো ডাউট এটা এটা ইন্ডাষ্ট্ৰি টি এটা ইন্ডাষ্ট্ৰি কিন্তু আমি এই টি ইন্ডাষ্ট্ৰিৰ পৰা যিমানখিনি পাইছো আমি হেৰুৱাইছো বহুত আৰু এতিয়া মই শুনিছো আকৌ পাম অইল আনাৰ কথা চলিছে এইবিলাকো হল মনোকালচাৰ আৰু পাম অইলৰ যিবিলাক খেজুৰ এই গছ খেজুৰৰ নিচিনা গছ আমাৰ কাৰণ মই ইণ্ডোনেছিয়া মালয়েছিয়া এইবিলাকত কাম কৰিছিলো মই দেখিছো যে এই পাম অইল এইবিলাকে সিহঁতৰ যিবিলাক হেবিটেট কি ধৰণে অন্যায় কৰিছে আমাৰ অসমত টি ইন্ডাষ্ট্ৰি লিভিং এসাইড বা ফাইনেন্সিয়েল কথাটো লিভিং এসাইড ইয়াৰ যিটো ইম্পেক্ট অন আৱাৰ বায়োডাইভাৰ্চিটি আৱাৰ এনভাইৰনমেন্ট ইজ ভেৰি ডেট্ৰিমেণ্টেল আৰু আজি যদি পাম অইলৰ কাল্টিভেশ্যন অসমত লাৰ্জ স্কেলত কৰা হয় বাছা খুচা যিখিনি আমাৰ এনভাইৰনমেন্ট বা বায়োডাইভাৰ্চিটি আছে সকলো শেষ হৈ যাব সব বায়োডাইভাৰ্চিটিটো অকল কাজিৰঙা বা মানসত নাথাকে গোটেই এৰিয়াটোত থাকিব লাগিব মানুহৰ বাৰিয়ে বাৰিয়ে থাকিব লাগিব ঘৰে ঘৰে থাকিব লাগিব তো আমি মই ৰিকুৱেষ্ট কৰিব খুজিম যে এই ধৰণৰ আমি এটো এটা হঠকাৰী সিদ্ধান্ত হ'ব যদি কাৰণ মই নিজে দেখিছো ইণ্ডোনেছিয়াত মই ইণ্ডোনেছিয়াত যোৱাৰ আগতে মানুহে মোক কৈছিলে যে তাত গছ গছনি কাটি শেষ কৰিছে হাবি জংগল কাটি শেষ কৰিছে তুমি কি চাই পেলাই বেয়া পাবা তাতে গৈ পেলাই ইউ নট এনজয় তো মই যেতিয়া ফ্লাইটত পৰা নামি আছিলো জাকাৰ্টাৰ পৰা পেকেনবাৰীলৈ যাই থাকোতে মই দেখিছো অতি সুন্দৰ সেউজীয়া তো মই ভাবিলো মানুহে মোক মিছা কথা কৈছে কিন্তু যেতিয়া ওচৰৰ পৰা দেখিলো যে মানে সেউজীয়া বননি বিৰাট ডিসিপ্লিন গছবিলাক হাৰি হাৰি পাতি থিয় দি আছে পাছত চাও এইবিলাক সব পাম অইল গছ আৰু তাৰ তলত একো নগজে আৰু হাতী সংঘাতো যেতিয়া এই পাম অইল গছবিলাক সৰু হৈ থাকে তাৰ কোমল পাতবিলাক হাতীয়ে খায় হাতীয়ে খোৱাৰ ফলত মৰে বা অন্যায় হয় আৰু মানুহে বিলাকে মানে ৰিভেঞ্জ অফেন্স লয় হাতীক পয়জন দি মাৰে গতিকে হাতী মানুহৰ সংঘাতটো ইয়াৰ পৰা কম নহয় বৰঞ্চ মই ভাবো বেছিয়ে হ'ব স্যার এইটো এটা মানে এটা ডাঙৰ আমাৰ কাৰণে আজি যোনটো প্ৰগ্ৰাম তাৰ সবতকে ভাবো যে এইটো সবতকে ডাঙৰ হাইলাইট যোনটো আমিও কৰিব আৰু লৈ আছো হাতত নৰ্থ ইষ্টৰ বহু কেইটামান ষ্টেটে পাম অইল সো এই মনোটাইপিক কালচাৰ এইবিলাক যে কেনেকুৱা ধৰণৰ এটা হোল ইকোসিস্টেমৰ ওপৰত ইম্পেক্ট এটা আনে যোনটো মানে ইৰিভাৰ্সিবল সো এতিয়া স্যার আমাৰ সামৰণিত ধৰক আপুনি যদি আমাৰ অডিয়েন্স বা আমাৰ সিস্টেম বা কাবাক আপুনি কিবা এটা মেসেজ দিব বিচাৰে আপুনি কি দিব বিচাৰিব হাতীক লৈ সব সাধাৰণতে মানুহৰ এটা টেন্ডেন্সি আছে সমালোচনামূলক আমি বেলেগক সমালোচনা কৰি ভাল পাওঁ
নিজৰ দায়িত্ব সম্পৰ্কে আমি সচেতন নহয় এই কথাটো মই অনুভৱ কৰো কাৰণ আমি সৰুতে শিকিছিলো যে আপুনি যদি কাৰোবাৰ ফালে এটা আঙুলি টোৱাই তিনিটা আঙুলি আপোনাৰ নিজৰ ফালে একচুয়ালি টোৱাই আছে তো আমি আমাৰ নিজৰ দায়িত্বখিনি কৰিব লাগিব আৰু প্ৰাইমাৰিলি মই কৈছো যে আমি আমাৰ যিবিলাক হেবিট আমাৰ স্বভাৱ এইবিলাক পৰিৱৰ্তন কৰি আমি অলপমান ইকো ফ্ৰেন্ডলি হেবিট কাল্টিভেট কৰিব লাগিব য'ত পসিবল হয় আমি খুজকাঢ়ি যাব লাগে য'ত পসিবল হয় আমি সাইকেলত যাব লাগে আননেসেসারি গাড়ী চলাই পলিউশন কৰিব নালাগে ঠিক তেনে ধৰণে ধৰক বজাৰত গৈছো আমি ক্যাৰি বেগ গৈ বস্তুবিলাক লৈ আহো আমি বজাৰ কৰিবলৈ আমাৰ ককা বা আমাৰ দেউতাহঁতে বজাৰ কৰিবলৈ মোনা লৈ গৈছিলে আমি মোনাখন নিবলৈ বিৰাট লাজ পাওঁ গাড়ীত বহুত মানুহৰ গাড়ী আছে এখন মোনা থাকিলে তৰকাৰী সৰকাৰী যিখিনি তাতে আহে প্লাষ্টিকৰ ব্যৱহাৰ কমি যাব তেনেকে পলিউশন আৰু ধৰক আমি হোৱাই নহয় আমি এনভাইৰনমেন্টাল যেটো হেৰি এটো অলপ সহ্য কৰিব নোৱাৰো সকলোৱে ঘৰে ঘৰে এসি লগাইছে এইটোৰো ইম্প্যাক্ট আছে মই নিজে দেখা পাওঁ মোৰ অফিচৰ সন্মুখত মোৰ হস্পিটাললৈ যেতিয়া মানুহে পেশেন্ট কুকুৰ লৈ আহে ড্ৰাইভাৰজনে বাহিৰত এসিটো অন কৰি পেলাই গাড়ীখনত বহি থাকে তেওঁ ঠিক আছে তেওঁ মানে এটো এটা হেবিট মানুহে অনুভৱ নকৰো আমি কিন্তু এইটোৰ ইম্প্যাক্ট আছে যেতিয়া তেওঁলোকে ট্ৰেভেল কৰি গৈ আছে বেলেগ কথা মোৰ ডিপাৰ্টমেন্টৰ সন্মুখত মই এখন সেউজীয়া অৰণ্য কৰি ৰাখিছো ধুনীয়া ধুনীয়া গছ আছে মানুহে আহি ভাল পায় ইয়াতে কিন্তু তাৰে তলতো গাড়ীখন ৰখাই এসি লগাই থৈ দিয়ে মই বহুত মানুহক গালি পাৰো এসি বন্ধ কৰো কিন্তু মানুহৰ এই কালেক্টিভ সজাগতাটো কনসিয়াসনেসটো আহিব লাগিব যে আমি নিজে কিমান আমি সাফ সিকুনকে থাকিব পাৰো আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰে মানে যেটো হেৰি স্বচ্ছতা অভিযান চলাইছে তো এতিয়া লাহে লাহে আমি আকৌ পাহৰিবলৈ আৰম্ভ কৰিছো কথাটো এটা সময়ত মানুহে খুব হেৰি কৰিছিলে যে সাফ সিকুন হৈ থাকিব লাগে আমি আকৌ পাহৰিছো মই দেখো শিক্ষিত মানুহ গাড়ীৰ পৰা প্লাষ্টিকৰ ঠোহাটো দলিয়াই থৈ যায় মই কেবা বহুত মানুহৰ লগত কাজিয়াও কৰো আৰু অলপ বুঢ়া হৈছো বুলি বলে মানুহে বৰ বেছি কাজিয়া নকৰে বা লাজ পায় কিন্তু ডেকা মানুহ যদি হলুহেঁতেন মাৰ মাৰি লাগে মানুহে এনেকুৱা বিহেভিয়াৰ irresponsible behavior at every level ঘৰত গাৰ্বেজটো আছে ঘৰত গাৰ্বেজটো আমি সেপাৰেট কৰিব লাগে এটা অৰ্গেনিক গাৰ্বেজ এটা ইনঅৰ্গেনিক গাৰ্বেজ খিনি সিটি হেৰিত যাও অৰ্গেনিক গাৰ্বেজ খিনি ঘৰত দিয়ক মেনিউৰ বনাও তো আমি সকলোৰে এতিয়া গুৱাহাটী সিটিত আজি গাৰ্বেজ ডাম কত বনাব নিদিয়ে চন্দ্ৰপুৰত গলেও তাৰ উপায় নাই চৰকাৰে ক'ত পেলাব যদি সরকারে গার্বেজ পেলাবো না লাগে আমি গার্বেজ উৎপাদন করব না লাগিব কারেক্ট গার্বেজটো উৎপাদনটো আমিয়ে কৰো আরে চিফ মিনিষ্টারে তো অকলে নকৰে কারেক্ট গতিকে আমি তো বেলেগক গালি পাৰি থাকিলে নহব আমি নিজে কি কৰিছো আমাৰ নিজৰ ৰেসপন্সিবিলিটি এই কথাবিলাক সৰু সৰু হ'ব পাৰে কিন্তু এইবিলাক কথাৰ ইমপ্লিকেশন আছে এট দ্য লাৰ্জাৰ কাৰণ আমি মিলিয়ন মানুহ আজি অসমত সব 3.5 কোটি মানুহ আছো আমি 3.5 কোটি মানুহ যদি ৰেসপন্সিবল হওঁ আমি আননেসেসারি যদি গছ নাকাটো আজি মই ঘৰ বনাইছো আপুনি বিশ্বাস কৰক মই বন বিভাগৰ লগত মোৰ ইমান ভাল প্ৰত্যেকজন ডিএফও ৰেঞ্জাৰৰ লগত মোৰ ভাল মই যদি ঘৰ বনাব খুজিলোহেঁতেন মই কাঠেদি সুন্দৰকে ঘৰ বনাব পাৰো আপুনি আহক মোৰ ঘৰলৈ মই লোহাই দি বনাইছো মোৰ ঘৰত মই কাঠ ব্যৱহাৰ কৰা নাই বিকজ উই হ্যাভ টু শো এক্সাম্পল উই হ্যাভ টু লিভ উইথ এক্সাম্পল নিজৰ মনক এটা ক'ব লাগিব যে মই গছ ব্যৱহাৰ নকৰো কাৰেক্ট মই কাঠ ব্যৱহাৰ নকৰো কাৰেক্ট বা এনেকুৱা কথা সৰু সৰু কথাবিলাকতো আমি সজাগ হ'ব লাগে যদি সকলোৱে অলপ সজাগ হওঁ আমি প্ৰকৃতি ৰক্ষা কৰিব পাৰিম আৰু প্ৰকৃতি ৰক্ষা কৰিলে আমাৰো ৰক্ষা হ'ব যোৱা 10-12 দিন 15 দিন যি উৎকট উগ্ৰ গৰম আজি ধৰক মই 60 বছৰীয়া হলো মই এতিয়া আমি আমাৰ জীৱনত এনেকুৱা গৰম আমি দেখা নাছিলো এই ৰেকৰ্ড ব্ৰেকিং গৰম এতিয়া মানে শৰৎকাল আহিছে কহুৱা ফুলিছে শেৱালি ফুলিছে কিন্তু গৰম কমিব খোজা নাই কারেক্ট তো আমাৰ ইৰেসপন্সিবল বিহেভিয়াৰৰ কাৰণে এনেকুৱা মানে বতৰৰ পৰিৱৰ্তন হৈছে ক্লাইমেট চেঞ্জ হৈছে আমি লেট আস কাম বি ৰেসপন্সিবল আৱাৰসেল্ফ এই মুভমেন্টটো ৰাস্তাত গৈ সম্বন্ধ দিয়া মুভমেন্ট নহয় এই মুভমেন্টটো আমাৰ নিজৰ ঘৰৰ পৰা ষ্টাৰ্ট হ'ব নিজৰ ল'ৰা ছোৱালীক নিজৰ পৰিবাৰক বুজাব লাগিব নিজে কৰিব লাগিব মই বজাৰত যাওঁতে মই মোনা লৈ যাওঁ মোৰটো সন্মান লাঘৱ নহয় তো আমি নিজে কৰিব লাগিব we have to live by example correct sir so বাকি ধৰক
এটা বহুতে মোক সোধে যে স্যার আমিও হাতী সেৱা কৰিব খোজো আমি কেনেকৈ সেৱা কৰিম বলো তুমি তোমাৰ নিজৰ ঘৰত থাকি সেৱা কৰা হাতীৰ ওচৰত যাব নালাগে কারেক্ট যিখিনি মই ক'লো ৰেসপন্সিবল বিহেভিয়াৰ টুৱাৰ্ডছ এনভাইৰনমেন্ট এইখিনি পালন কৰা তুমি একচুয়ালি হাতীকে সহায় কৰি থাকিবা কারেক্ট স্যার একদম এনেকুৱা এনেকুৱা এটা পজিটিভ আপুনি যি লাষ্টত যি পজিটিভ নোটত আমাক এটা অনুপ্ৰাণিত কৰিলে যে এই বস্তুটো মই ভাবো যে সবে কৰিব ধৰক হাতীক গৈ আপুনি আপোনাৰ দৰে সবে হাতীক গৈ হয়তো ফিল্ডত ট্ৰিটমেন্ট কৰিব নোৱাৰিব কিন্তু ঘৰত থাকিও যে বহুতে হাতীক সেৱা কৰিব পাৰিব বা আমাৰ পৰিৱেশক সেৱা কৰিব পাৰিব সেইটো যদি আমি সজাগ হৈ যাওঁ তেনেহলে বহুত কেইটামান বস্তুৰ আমাৰ ধৰক যি প্ৰব্লেমবোৰ আহি আছে সেইবিলাক কমাব পাৰিম লাঘৱ কৰিব পাৰিম কিন্তু পুৰা নিৰামূল কৰিব নোৱাৰিলেও কিছুমান ক্ষেত্ৰত অলপ কম কৰি আনিব পাৰো যেনেকুৱা আপুনি বেগৰ এক্সাম্পল দিলে সো স্যাৰ আজি আপুনি আপোনাৰ বহুমূল্য সময় দিয়াৰ কাৰণে আমাক আৰু এই ওয়াইল্ড লাইফ উইকত আপুনি এটা জেম সেট কৰাৰ কাৰণে আমি আপোনাৰ ওচৰত কৃতাৰ্থ আৰু আপোনাক হিয়া ভৰা আমি ধন্যবাদ জনাব বিচাৰিছো স্যাৰ আৰু আমি ভাবো যে আমাৰ শ্ৰোতা বা যোনে আমাক এই লাইভৰ পৰা বা যেতিয়া পোষ্ট ৰেকৰ্ডেড চাব তেওঁলোকেও কিছু বস্তু আগুৱাই লৈ যাব পাৰিব খালি নিজৰ লৈকে নাৰাখি এই বস্তুটো যদি স্প্ৰেড কৰা যায় কোভিড যেনেকুৱা স্প্ৰেড হৈ আজি ইমান এটা ব্যাপক এটা হেৰি হৈ গল এনেকুৱা যদি এই নলেজবোৰ স্প্ৰেড কৰা যায় এজন মানুহৰ পৰা আৰু এজন মানুহলৈ আন এজন মানুহলৈ তেনেহলে আমি ভাবো যে এইটো এটা গণ আন্দোলন ৰূপ ল'ব পাৰে যদি বহু ওয়াইল্ড লাইফৰ এটা আন্দোলন কিয় হ'ব নোৱাৰে যদি বহুমুখী আন্দোলন হ'ব পাৰে প্ৰতি পৰ্যায়ে আমাৰ আন্দোলন হ'ব পাৰে হয়তো ওয়াইল্ড লাইফ লৈও আমাৰ এটা আন্দোলনৰ টাইম এতিয়া আহি গৈছে কাৰণ আমাৰ হাতত আৰু বেছি টাইম নাই সো স্যাৰ আকৌ আপোনাক মই ধন্যবাদ জনাই আমি এতিয়া এই প্ৰগ্ৰামটো সামৰিব লৈছো আৰু গোটেই সবে যোনে আমাক চালে আৰু যোনে শুনিলেও তেওঁলোকক সবকে ধন্যবাদ জনাই আজিৰ দিনৰ প্ৰগ্ৰামটো আমি ইয়াতে সামৰিলো ধন্যবাদ ধন্যবাদ